এতিয়া মেষ লগ্নৰ কুণ্ডলী, মেষ লগ্নৰ কুণ্ডলীত এটা হল যোগ কাৰক আৰু মাৰক। যোগ কাৰক গ্ৰহ মানে শুভ, গুড, ভাল গ্ৰহ মেষ লগ্নৰ কাৰণে। মাৰক মানে বেয়া, যোনটো তাক ক্ষতি কৰিব পাৰে। ঠিক আছে, কোনটো গ্ৰহ তাৰ কাৰণে মাৰক আৰু কোনটো গ্ৰহ তাৰ কাৰণে শুভ, সেইটো আমি গম পাব লাগিব কুস্তিটোত। যেতিয়ালৈকে আমি শুভ গ্ৰহ আৰু মাৰক গ্ৰহটো ওলাব নোৱাৰিম, আমি তাক উপায় কি দিম, আমি তাক কেনে কম কোনটো ভাল পোৱা কাৰণে হয়, কোনটো ভাল কোনটো বেয়া, কাৰ পৰা দূৰত থাকিব লাগিব, কাৰ লগত কোনটো গ্ৰহৰ লগত থাকিব লাগিব। মানুহে সবতকৈ ডাঙৰ ভুল কি কৰে কুস্তিত, যোনটো গ্ৰহ বেয়া সেই গ্ৰহটোৰ পক্ষ ধাৰণ কৰাই দিয়ে। মোক এটা কথা কোৱা, যদি এটা বস্তু বেয়া, সেই বেয়া বস্তুটো তুমি ভাল কৰিবা না সেই বেয়া বস্তুটো ধাৰণ কৰি ৰাখিবা? ভাল কৰিম। তো কথাটো হৈ গ'ল, যদি তোমাৰ কুস্তিত যদি গ্ৰহ বেয়া হৈ আছে, তে সেই বেয়া গ্ৰহটোৰ তুমি দান কৰিবা নাকি সেই গ্ৰহটো ধাৰণ কৰি ৰাখিবা? দান কৰিবা। কিন্তু বাকী জ্যোতিষীবিলাক কি কৰে, গ্ৰহটো তোমাৰ বেয়া হৈ আছে, পাথৰটো ধাৰণ কৰি লোৱা। পাথৰটোই কেনে গম পায়, এটা পাথৰহে, সি কেনে গম পায় তোমাৰ কুস্তিত গ্ৰহ ভাল নে বেয়া? সি কেনে গম পায়? তাতো কোনো নিজৰ বুদ্ধি নাই, নিজৰ বিবেক নাই, সি কেনে গম পায় যে গ্ৰহটো ভাল নে বেয়া? তো পাথৰ একো গম নাই। পাথৰৰ কাম হ'ল, যোনটো গ্ৰহৰ পাথৰ তুমি পিন্ধিবা সেই গ্ৰহটো প্ৰভাৱটো তোমাৰ জীৱনত বঢ়াই দিব। এতিয়া সেই গ্ৰহটো যদি তোমাৰ কুস্তিত বেয়া হয় তে বেয়া প্ৰভাৱ বঢ়াব, যদি সেই গ্ৰহটো তোমাৰ কুস্তিত ভাল হয় ভাল বস্তুটো বঢ়াই দিব। কথাটো গম পাইছা? তো মানুহে সবতকৈ ডাঙৰ ভুলটো কি কৰে, যে এইটো গ্ৰহ তোমাৰ বেয়া, তুমি এইটো ৰত্নটো ধাৰণ কৰি লোৱা, এইটো কৰি পেলাই মানুহৰ লাইফটো বৰবাদ কৰি আছে। আৰু সেইকাৰণে জ্যোতিষী তাত মানুহ যায় ঠিকেই, উপায় দিয়ে ঠিকেই, কিন্তু লাইফৰ প্ৰব্লেম সলভ হৈছে নাই হোৱা। যদিও সলভ হৈছে, সি ক'ব সলভ হৈছে, যদি সলভ হৈছে তেতিয়া এতিয়া আকৌ কিয় আহিলি প্ৰব্লেমটো হ'বই নালাগিছিল। কেতিয়াবা কেতিয়াবা তোমালোকৰ প্ৰব্লেম আহিব, সেইটো দশা অন্তদশাই ক'ব। যেতিয়া তোমাৰ বেয়া দশা আহিব তেতিয়া বেয়া আহিব, কিন্তু তোমাৰ লাইফত যদি তুমি এটাই বেয়া, এটাই প্ৰব্লেম লৈ লাইফ টাইম ভুগি আছা, যে মই শুনিলো যে সৰুৰ পৰা ফাইনেন্সৰে প্ৰব্লেম, টকাৰ প্ৰব্লেম, বুঢ়া কাললৈকে তুমি ফাইনেন্সৰে প্ৰব্লেম লৈ চলি আছা, তাৰমানে সেইটো ফিক্সড যে কুস্তি তুমি সেইটো লৈ আহিছা, সেইটো ঠিক কৰিব লাগিব কি নাই, সেইটো পাৰ্মানেণ্টলি ঠিক হোৱা নাই। যদি তোমাৰ গা বেয়া, হেল্থৰ প্ৰব্লেম হৈ আছে, সৰুৰ পৰা বুঢ়া হৈ গৈছে, হেল্থৰে প্ৰব্লেম, তে সেইটো বস্তুটো লৈ আহিছা না। তো ইয়াৰ কুস্তিত কি কয়, এটা হৈ গ'ল তোমাৰ ডাইনামিক প্ৰমিস, প্ৰমিস মানে প্ৰমিস কৰিছো মই এইটো কৰিম। এটা হ'ল স্থেটিক প্ৰমিস। স্থেটিক প্ৰমিস মানে কি, যোনটো কুস্তি তুমি বনাই লৈ আহিছা সেইটো ফিক্সড, তোমাৰ লগত সেইটো ঘটিবই। ঠিক আছে, ভাল বেয়া যি হ'ব লগা আছে সেইটো হ'বই। ইয়াত আমাৰ কি হয়, যোনটো বেয়া হৈ আছে সেই বেয়া বস্তুটো আমি দান কৰিম, আৰু যোনটো ভাল হৈ আছে ভাল গ্ৰহটো আৰু বল দিম। যদি গ্ৰহটো উইক হৈ পেলাই বহিছে, যদি উইক হৈ বহা নাই, যে ভালেই আছে, ধাৰণ কৰিম, হৈ গ'ল। এতিয়া আমি গম পাম কেনেকে যে এটা কুণ্ডলীৰ কাৰণে, এটা কুণ্ডলীৰ কোনটো গ্ৰহ ভাল কোনটো গ্ৰহ বেয়া, কোনটো মাৰক আৰু কোনটো মাৰক, কোনটো যোগ কাৰক, যোনটো ভাল কোনটো বেয়া। তো সবৰ প্ৰথম এতিয়া আমি আজি মেষ লগ্নটোৰ ওপৰত ডিসকাস কৰিম। এনেকে মেষৰ পৰা লৈ পুৰা 12টা লগ্নৰ আমি ডিসকাস কৰিম। তে এতিয়া ইয়াত যে মেষ লগ্নৰ হয়, এইটো তাৰমানে লগ্ন মানে প্ৰথম ঘৰ। লগ্নটো ইম্পৰ্টেন্ট, কিন্তু মানুহে চন্দ্ৰ ৰাশি চাব, নিউজত আহিব যে এইটো ৰাশি মানুহৰ কাৰণে এইকেইদিন ভাল আছে, সেইটো কেতিয়াও নহয়। সেইবিলাক এটা গিমিক হয়, মানুহ উল্লু বনোৱা। চন্দ্ৰ ৰাশি দিলে খালি তোমাৰ মনটো বুজালে, মনৰ পৰিস্থিতি বুজালে, তোমাৰ মনটো ক'ত লাগিব, মনটো কি হ'ব। কিন্তু লগ্নটো তুমি হয়, লগ্নটো মই হয়, প্ৰথম ঘৰটো মই কেনেকে যাম, কেনেকে খাম, কেনেকে থাকিম, কেনেকে মোৰ পাৰ্সোনালিটি হ'ব, কেনেকে মই জীৱনত আগবাঢ়িম, মোৰ জীৱনটো ক'ত লৈ যাব বিচাৰিছে মোক, সেইটো প্ৰথম ঘৰটো ক'ব। এইকাৰণে লগ্ন সবতকে বেছি ইম্পৰ্টেন্ট। এইকাৰণে লগ্ন উইক মানে কুস্তি বৰবাদ। ঠিক আছে, মেষ লগ্ন মানুহৰ কাৰণে সবতকে শুভ গ্ৰহ কোনটো, মাৰক গ্ৰহ কোনটো। তো প্ৰথম কথা, প্ৰথম নিয়মটো আমি কি কৈছিলো, যে লগ্নটো সদায় শুভ হ'বই হ'ব, লগ্ন সদায় শুভই হ'ব। ঠিক আছে, লগ্নটো কাৰ, মেষ ৰাশি, মংগল। তো শুভ হ'বতে মংগলটো আমি ইয়াত লিখি দিওঁ শুভ। ঠিক আছে, এতিয়া চোৱা মংগলটোৰ দুটা ৰাশি, এটা 1 নম্বৰ মেষ ৰাশি, এটা 8 নম্বৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিটো ক'ত বহিছে, 8 নম্বৰ ঘৰত বহিছে। বৃশ্চিক ৰাশি যোনটো 8 নম্বৰ ৰাশি, বৃশ্চিক ক'ত বহিছে, 8 নম্বৰ ঘৰত আছে না লিখা। এতিয়া 8 নম্বৰ ঘৰটো বেয়া ঘৰ মই কৈছিলো, দুষ্ট ঘৰ হয়,
আমাৰ মৰণৰ ঘৰ হয়, আমাৰ সবতকে বেয়া ঘৰ, আমাৰ লাইফত প্ৰব্লেম, টেনশন, স্ট্ৰেছ, যিমান আমাৰ দুখ পাওঁ আমি জীৱনত, যিমান কষ্ট পাওঁ, সব 8 নম্বৰ ঘৰে আনে। তো যেতিয়া সি 8 নম্বৰ ঘৰত মালিক বনিছিল তেনেহ'লে তুমি বেয়া হ'ব লাগিছিল, বেয়া হ'ব লাগিছিল কি নাই? কিন্তু যিহে সি লগ্নৰ মালিক হৈ গ'ল, লগ্নৰ মালিক সদায় শুভ হ'ব। তো মই কি কৈছিলো, লগ্নৰ মালিক 5 নম্বৰ ঘৰৰ মালিক আৰু 9 নম্বৰ ঘৰৰ মালিক, যোনটো মই কওঁ মূল ত্ৰিকোণ, মূল ত্ৰিকোণ কৈছিলো না, মূল ত্ৰিকোণৰ মালিক সদায় শুভ হ'ব সেই কুস্তিটোৰ কাৰণে। 1 নম্বৰ, 5 নম্বৰ, 9 নম্বৰ ঘৰ, এই তিনটা ঘৰ যদি ডেমেজ হৈ যায় সেই কুস্তিটো শেষ, সেই মানুহটোক আৰু একো কৰিব নোৱাৰা তুমি। যেতিয়ালৈকে তুমি এই তিনটা ঘৰক বল দি পেলাই সেই তিনটা ঘৰৰ মালিকটোৰ এনাৰ্জিটো বঢ়াই নিদিয়া। এতিয়া চোৱা কিয়, এই তুমি ক'ব পাৰা কিয় মূল ত্ৰিকোণটোকে ভাল ধৰা হৈছে, ঠিক আছে? কিয় কি মই কৈছিলো ট্ৰাইংগেলটো বহুত ইম্পৰ্টেন্ট বস্তু হয়। তো এইটো ট্ৰাইংগেল হয় আৰু 1 নম্বৰ, 5 নম্বৰ, 9 নম্বৰ ঘৰ। তো যেহেতু লগ্নটো বহুত ইম্পৰ্টেন্ট ঘৰ হয়, ঠিক আছে, যেহেতু লগ্নটো বহুত ইম্পৰ্টেন্ট ঘৰ হয়, তেনেহলে মই তোমাক প্ৰথম নিয়মটো কি লিখাইছিলো যে যিকোনো গ্ৰহ যদি লগ্ন মালিকৰ বন্ধু হয় সি সদায় শুভ হ'ব। এতিয়া মোক চোৱা, লগ্ন মালিক কোন? মংগল। 5 নম্বৰ ঘৰত কোনটো ৰাশি লিখা আছে? 5 নম্বৰ লিখা আছে, মানে 5 নম্বৰ সিংহ ৰাশি। সিংহ ৰাশিৰ মালিক কোন? ৰবি, সূৰ্য। 9 নম্বৰ ঘৰত চোৱা, 9 নম্বৰ ৰাশি লিখা আছে ধনু। ধনু ৰাশি মালিক কোন? বৃহস্পতি, বৃহস্পতি হয়। তো মই যে কালি তোমাক চাৰ্টটো দিছিলো বন্ধু আৰু শত্ৰু, মানে দেৱ লগন আৰু দানৱ লগন, তো ইয়াত এইটো মংগল হয়। মংগলৰ ৰবি বন্ধু হয়, মংগলৰ বৃহস্পতি বন্ধু হয়, ঠিক আছে? তো যোনটো মালিক লগ্নত বহিলে, লগ্নৰ যোনটো মালিক হ'ব, ঠিক আছে, সেইটো সেই কুস্তিৰ মালিক হৈ গ'ল, সেইটো তোমাৰ মানে মূল মালিক হৈ গ'ল। যোনটো লগ্নৰ মালিক হ'ব, লগ্নত যোনটো ৰাশি লিখা থাকিব সেইটো মূল মালিক। লাগিলে শনি ৰাশি যদি লিখা থাকে, মানুহ শনি বদনাম কৰি ৰাখিছে, কিন্তু মই সবতকে ভাল গ্ৰহ মানুহ শনি, সবতকে বঢ়িয়া গ্ৰহ। কিয়? যে আগত পঢ়ি যাবা গম পাবা। শনি তুমি চাবা শনি से प्यार हो जाएगा তুমি, বুঝছা? তো শনি যে মানুহ বদনাম কৰি ৰাখিছে না, ক্লাছটোতে আগবাঢ়ি যাবা আৰু যে পুৰণি হবা গম পাবা যে শনি কিমান বঢ়িয়া বস্তু, শনিটো কিমান ভাল গ্ৰহ। তো शनि से तुम्हें प्यार हो जाएगा, ठीक है? देखते रहना, थोड़ा आगे बढ़ते रहो, देखते रहना शनि कितना प्यारा प्लैनेट है, ठीक है? तो যেতিয়া লগ্নৰ মালিক যে কোনো এটা গ্ৰহ বনি গ'ল, সি অধিপতি, এটা তোমাৰ, সিয়ে তোমাৰ মেইন ভৰ্তা। যদি শনি বনি গৈছে তেনে শনি তোমাৰ মালিক, এতিয়া শনি শুব। এতিয়া যোনটো লগ্নৰ মালিক বনি গৈছে, এতিয়া চোৱা তুমি এটা ঘৰ বনাইছা, মই এটা ঘৰ বনাইছো, সেই ঘৰটো যদি মই কাবাক আনি ৰাখিব বিচাৰিছো, তো মই সদায় বিচাৰিম যে মোৰ কাৰণে যোনটো মোৰ বন্ধু, যোনটো মোৰ সম্পৰ্কীয়, যোন মোৰ লগত ভাল, সেই মানুহবিলাক আনি পেলাই মই ঘৰত ৰাখিম, নাকি সেইবিলাক মানুহ আনি ৰাখিম যাৰ লগত মোৰ শত্ৰুতা আছে, তাৰ ৰাখিম। তো সেইকাৰণে মই কি কৈছো, মূল ত্ৰিকোণটো বহুত ইম্পৰ্টেন্ট। তো মূল ত্ৰিকোণ মানে 1, 5, 9, এটা মানুহ 1 নম্বৰ, 5 নম্বৰ, 9 নম্বৰ ঘৰটো ষ্ট্ৰং হ'বই লাগিব, নহলে সেই কুস্তিটো বেয়া, সেই মানুহটোৰ লাইফৰ জীৱনো ধ্বংস। তো যেতিয়া এই মূল ত্ৰিকোণটো ইমান ইম্পৰ্টেন্ট বস্তু হয়, তে যেতিয়া এই প্ৰথম ঘৰটোৰ মালিক যোনটো, সেইটো কুস্তিৰ মালিক হৈ গ'ল, তোমাৰ মালিক মানে মোৰ মালিক, মোৰ লগ্নৰ মালিক যোন হ'ব এইটো মোৰ মালিক। তো যোনে সেই কুস্তিটোৰ মালিক বনিব, সেই মালিকটো বিচাৰিব কি নাই, নিজৰ বন্ধুক বহাও ভাল জেগাত, নাকি শত্ৰুক বহাব? বন্ধুক বহাব। সেইকাৰণে তুমি চোৱা, সেইকাৰণে কোৱা হৈছিলে প্ৰথম নিয়মটো যে লগ্নৰ মালিকৰ বন্ধু হ'ব লাগিব, লগ্ন মালিকৰ বন্ধু হ'ব লাগিব শুভ হ'ব কাৰণে। তো লগ্নৰ মালিকৰ বন্ধু কোন? মংগল। তো মংগলে কি কৈছে সূৰ্য, যে মই মালিক হৈ গ'লো, সোনকালে গৈ পেলাই ইম্পৰ্টেন্ট যোনটো ঘৰ দুটা আছে আৰু গৈ পেলাই তোমালোকে সোনকালে বহি যোৱা, তাক মোৰ বন্ধু গৈ পেলাই বহি যোৱা। তো 5 নম্বৰ ঘৰত ৰবি বহাই দিছে, 9 নম্বৰ ঘৰত বৃহস্পতি বহাই দিছে। সেইকাৰণে এতিয়া 5 নম্বৰ আৰু 9 নম্বৰ ঘৰত বৃহস্পতি আৰু ৰবি হোৱাৰ কাৰণে বৃহস্পতি আৰু ৰবি শুভ গ্ৰহ হৈ গ'ল মেষ লগ্নৰ কাৰণে, ঠিক আছে? টোটাল 9টা গ্ৰহ আছে, 9টা গ্ৰহৰ ভিতৰত ইয়াত 3টা গ্ৰহ আমাৰ পাই গ'লো শুভ, ঠিক আছে? তো হৈ গ'ল, এইটো মেষ হৈ গ'ল, তাৰমানে এইটো হৈ গ'ল, এইটো হৈ গ'ল,
বৃহস্পতি এইটো হৈ গ'ল বৃহস্পতি 12 নম্বৰ ঘৰৰ মালিক চোৱা 12 নম্বৰ ঘৰৰ মালিক এটা 12 নম্বৰ ঘৰটো দুষ্ট ঘৰ হয় তো 12 নম্বৰ ঘৰৰ মালিক হোৱাৰ পিছতো বৃহস্পতি কেনেকৈ শুভ হৈ গ'ল কিয়কি কি 9 নম্বৰ ঘৰৰ মালিক এখানে কৈছো 1 নম্বৰ 5 নম্বৰ 9 নম্বৰ ঘৰৰ যোনটো মালিক বনিব এটো শুভ হ'ব যদিও হি বেয়া ঘৰৰ অধিপতি লৈ পেলাই বহিছে তেতিয়াও হি তোমাক ভাল ফল দিব ইয়াত এটা কথা আছে যেহেতু মঙ্গল তোমাৰ লগ্নৰ মালিক হি 8 নম্বৰ ঘৰত বহিছে হি 8 নম্বৰ ঘৰৰ অধিপতি লৈছে তো মঙ্গলে তোমাক ক্ষতি কৰিব নকৰিবলৈ নাই কিন্তু 8 নম্বৰ ঘৰৰ ক্ষতি তোমাক দিবই কিন্তু যেহেতু 8 নম্বৰ ঘৰটো তোমাৰ ক্ষতি কৰাৰ পিছত তোমাৰ লগত ক্ষতি হ'বই মঙ্গল তোমাৰ শুভ হোৱাৰ পিছত প্ৰবলেম দিব কিন্তু কথাটা আছে হি তোমাৰ লাইফত প্ৰবলেম হেই কাৰণে দিব যে তুমি লাইফত আৰু উন্নতি কৰিব পাৰা চোৱা বেয়া গ্ৰহ যোনটো মাৰকক দৃষ্টত আহিব মাৰক গ্ৰহ যদি তোমাক মাৰিব লগা হয় মাৰিব আৰু তলত পেলাব হেকা তাৰ পৰা দূৰত্ব বনাই ৰাখিব লাগে শুভ ঘৰে যদি তোমাক মাৰিব আহে মাৰিব কিন্তু শিক্ষা দিব সেই শিক্ষাৰ পৰা তুমি শিক লবা এটা শিক্ষা লোৱাৰ পিছত তুমি জীৱনত উঠি যাবা সেইকাৰণে চাবা যিমান মানুহ জীৱনত যিমান ডাঙৰ অশান্তি এটা আহে নহয় সেই অশান্তিৰ পিছত বহুত ওপৰলৈকে উঠি যায় চাবা আৰু কিছুমান মানুহ চাবা অশান্তি আহিলে প্ৰব্লেম আহিলে নহয় সেই প্ৰব্লেমটো অহাৰ পিছত চাবা সেই প্ৰব্লেমটোৰ কাৰণে সি পুৰা বৰবাদ হৈ তললৈ পথৰ ভিকাৰী বনি যায় কিয় যোনটো তাক মাৰিছে তললৈকে লৈ গৈছে না হেতু তাৰ কাৰণে শুভ গ্ৰহে তাক মাৰিছে যোগ গ্ৰহে মাৰিছে তাৰ কাৰণে শুভ গ্ৰহে তাক মাৰিছে তো শুভ গ্ৰহে তাক মাৰিছে তাক শিক্ষা দিলে শিকিলে এটা উঠাম এতিয়া ইয়াতে লৰ্ড পালিটো উঠাই দিবি এতিয়া কিন্তু মাৰক গ্ৰহে যদি মাৰে সি কিন্তু মাৰি পেলাই দিব এবাৰ তলত কথা গম পাইছা সেইকাৰণে মাৰক গ্ৰহৰ নিয়মটো কৰাটো বহুত দৰকাৰ যেতিয়া তাৰ দশা অপদশা আহে এতিয়া আমি পাই গলো তিনটা গ্ৰহ শুভ পাই গলো থাকি গল এতিয়া 9টাৰ ভিতৰত 6টা গ্ৰহ থাকি গল এতিয়া চোৱা এইটো ঘৰ হৈ গল 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 না কি মালিকবিলাক পাই গলো এইবিলাকৰ এতিয়া 2 নম্বৰ ঘৰ আহো এইটো হোৱা নাই 2 নম্বৰ ঘৰত 2 নম্বৰ লিখা আছে 2 নম্বৰ ৰাশি কি বৃষভ ৰাশিৰ মালিক কোন শুক্ৰ তো আমি জানো শুক্ৰৰ দুটা ৰাশি 2 আৰু 7 কত লিখা আছে 7 নম্বৰত 7 নম্বৰ ঘৰত লিখা আছে না লিখা আছে তেতিয়া শুক্ৰ মেষ লগ্নৰ মানুহ উপস্থিতিৰ কাৰণে শুক্ৰ যে আছে শুক্ৰটো চোৱা 2 নম্বৰ ঘৰৰ মালিক আৰু 7 নম্বৰ ঘৰৰ মালিক শুক্ৰ 2 নম্বৰ আৰু 7 নম্বৰ ঘৰৰ মালিক হৈছে নে নাই কিয় তাৰ দুটা ৰাশি দুটা ঘৰত আছে নিয়ম কি লিখাইছিলো 2 মাৰক না মাৰক যেতিয়া এটা গ্ৰহ দুটা মাৰক গ্ৰহৰ ঘৰৰ মালিক বনিব হি মাৰক হৈ পেলাই নামাৰক হৈ যাব এতিয়া কিয় মাইনাস মাইনাস প্লাস এটো মাৰক ঘৰ হয় 2 নম্বৰ মই লিখাইছিলো মাইনাস 7 নম্বৰ ঘৰটো মাৰক ঘৰ হয় মাইনাস মাৰক কি হৈ যাব নামাৰক এতিয়া হি নামাৰক হৈ গল তাৰমানে হি এটা মাৰকৰ লিষ্টত নাহে শুভৰ লিষ্টত আহি যাব আহি গল তো মেষ লগ্নৰ কাৰণে শুক্ৰ হৈ গল শুভ গ্ৰহ হৈ গল এইটো এটা ওলাই গল এইটো এটা ঘৰ ওলাই গল এতিয়া তাৰ পিছত 3 নম্বৰ ঘৰ 3 নম্বৰ ঘৰত ইয়াত 3 লিখা আছে 3 নম্বৰ ৰাশিটো কাৰ হয় মিথুন ৰাশি বুধ হৈ গল আমি জানো বুধৰ দুটা ৰাশি কোট আছে 6 নম্বৰ ঘৰ তো বুধৰ তাত 3 নম্বৰ আৰু 6 নম্বৰ ঘৰৰ মালিক বনিছে 3 নম্বৰ ঘৰটো কি হয় মই কি লিখাইছো 3 নম্বৰ ঘৰটো কি হয় ত্ৰিক ঘৰ হয় ত্ৰিক স্থান কি বেয়া হয় ত্ৰিক স্থানটো বেয়া 6 নম্বৰ ঘৰটো কি হয় দুষ্টানা দুষ্ট ঘৰ বেয়া ঘৰ এই কি দুটা বেয়া ঘৰৰ মালিক বনিছে ই কি হ'ব শুভ না অশুভ হ'ব ইয়াত তুমি ক'ব পাৰা যে দুটা বেয়া ঘৰৰ মালিক বনিছে শুভ হৈ যাব লাগিছিল কিন্তু 2 মাৰক না মাৰক কিন্তু মাৰক ঘৰ পোৱা নাই নহয় মাৰক ঘৰটো দুটা 2 নম্বৰ আৰু 7 নম্বৰ ঘৰটোহে মাৰক 3 নম্বৰটো মাৰক নহয় 3 নম্বৰটো ত্ৰিক স্থান হয় 6 নম্বৰটো দুষ্টানা হয় সেইকাৰণে কি মাৰক কিন্তু মাৰক নহয় অতি মাৰক হৈ গ'ল বুধ এতিয়া বুধটো মাৰকৰ ঘৰত আহি যাব হি অতি মাৰক এইটো ষ্টাৰ মাৰক মানে মেষ লগ্নৰ কুণ্ডলীৰ কাৰণে বহুত গ্ৰহটো বহুত ডেঞ্জাৰ ঠিক আছে এতিয়া যদি তাক পান্না পিনাই দিয়ে তাত কি হ'ব অৱস্থা কোনোবাই কয় নহয় যে बिजनेस কৰি আছো बिजनेस अच्छा होगा पन्ना पहन लो चलता फिरता
কিছুমান পণ্ডিত আছে, পণ্ডিতগিৰি দুটামান শিকি লৈছে। ব্ৰাহ্মণ হয়, ব্ৰাহ্মণ কাম পূজা কৰা, সি পূজা কৰিব লাগে, সি জ্যোতিষীগিৰি মাৰিব নালাগে, জ্যোতিষী পঢ়ি আহিব লাগে, তাৰপিছত জ্যোতিষীগিৰি মাৰিব লাগে। ঠিক আছে, আমি জ্যোতিষ হয়, আমি ব্ৰাহ্মণ নহয়, আমি পূজা কৰিব নাজানিম, সেইকাৰণে জ্যোতিষ হৈ পেলাই ব্ৰাহ্মণগিৰি মাৰিব নালাগে। যাৰ কাম হয় না, জিচকা কাম উসকো সাধে, সেইকাৰণে এইটো কথা কৈছে, যাৰ কাম সি কৰিব লাগে, সব জেগাত নাক গলাব নালাগে। এতিয়া কি হৈছে, অলপ চলপ চবে নাক গলাই দিয়ে, চবে নাক গলোৱাৰ কাৰণে কি হয়, আৰে এইটো বস্তুটো বেয়া, নাই নাই মই নকৰোঁ। এতিয়া তাৰ কাৰণে যদি শনি অতি শুভকাৰক হয়, সি শনিৰ পৰা বেয়া বুলি দৌৰি আছে আৰু চবে সূৰ্যক পানী দি আছে। এতিয়া এটা কুস্তিৰ কাৰণে যদি শনি অতি শুভ গ্ৰহ হয়, তে সি যদি সূৰ্যক পূজা কৰি থাকে, তাৰ নিজৰ অতি শুভ গ্ৰহটো বেয়া কৰিলে নে নাই? কিন্তু চবে কি কয়, সূৰ্যক পানী দিয়াটো ভাল। বুজি পাইছা? সেই যে অলপ জানা, সেই যে কি হয়, জ্বৰ হৈছে পেৰাচিটামল খাই লওঁ, জ্বৰটো বেমাৰ নেকি? জ্বৰটো বেমাৰ নহয় নহয়, গাত কিবা ডিফেক্ট হৈছে, সেই ডিফেক্টৰ সিগনেল হয় জ্বৰটো। জ্বৰ হোৱা মানে সি জনাই দিছে যে বডিত কিবা এটা প্ৰব্লেম হৈছে, মানুহে কি পেৰাচিটামল খাই দিয়ে, সি জ্বৰটো কমাব, আৰু জ্বৰটোতো বেমাৰ নহয়েই, বডিত কিবা এটা ডিফেক্ট হৈছে, সেইকাৰণে তোমাৰ জ্বৰটো হৈছে। জ্বৰ হৈ পেলাই বুজাই দিছে বডিয়ে যে তোমাৰ গাত কিবা এটা প্ৰব্লেম আছে, তোমাৰ গাত কিবা এটা প্ৰব্লেম হৈছে, সোনকালে সেইটো ট্ৰিটমেণ্ট লোৱা। বুজি পাইছা? তো কি হৈছে, ঘৰে ঘৰে ডক্টৰ বনি গৈ আছে পেৰাচিটামল লৈ পেলাই, সেই তেনেকে ঘৰে ঘৰে জ্যোতিষ বনি গৈছে, পকেটত আঠৰ লৈ ঘূৰি আছে, আৰু বিজনেছ কৰেও পান্না পেণ্ট লো বেটা, সেই পিনিও লয়। আৰু যদি সি মেষ লগ্নৰ মানুহ হয়, সেইটো বৰবাদ, সেইটো বৰবাদ। কথা গম পাইছা? এতিয়া হৈ গ'ল, বুধটো হৈ গ'ল, এইটো হৈ গ'ল। এতিয়া থাকিল কোনটো? এই 4 নম্বৰ ঘৰটো। 4 নম্বৰ ঘৰত কি নম্বৰ লিখা আছে? 4 নম্বৰ লিখা আছে। 4 নম্বৰ ৰাশিটো কি হয়? কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মালিক কোন? চন্দ্ৰ। চন্দ্ৰৰ এটাই ৰাশি, কেন্দ্ৰত বহি আছে, তো কেন্দ্ৰটো ভালেই, কেন্দ্ৰটো বেয়া নহয়। তো কেন্দ্ৰটো যেতিয়া বেয়া নহয়, সেইকাৰণে কেন্দ্ৰত বহাৰ কাৰণে, যদি তাৰ এটাই ৰাশি, তাৰ বেলেগ কোনো ৰাশি আৰু নাই চাবলৈ, তো কেন্দ্ৰৰ ৰাশি হৈছে, কেন্দ্ৰত বহি আছে, সেইকাৰণে চন্দ্ৰ শুভত আহি গ'ল। ঠিক আছে, কিন্তু ইয়াত মই এটা কথা কৈছিলো, তোমাক এটা বস্তু লিখাইছিলো যে অগ্নি তত্ত্ব আৰু জল তত্ত্ব গ্ৰহ দুটা মাৰক হয় এজনৰ প্ৰতি। এইটো মেষ লগ্নৰ মালিক হয় মংগল। মংগলটো কি কৈছিলো মই? অগ্নি হয়। ঠিক আছে, ফায়াৰ। আৰু চন্দ্ৰটো কি হয়? পানী। দুজনতো মাৰক হৈ গ'ল, দুজনৰ প্ৰতি। তাহলে শুভত কেনেকে বহি গ'ল? কেন্দ্ৰত থকা হয়, কিন্তু কিয় এইটো ৰুলটো ভংগ হ'ব নোৱাৰে কেতিয়াও? পৰাশৰীক দেখিয়ে যোনটো ৰুল বনাই গৈছে, সেইটো ৰুল কেতিয়াও ভংগ হ'ব নোৱাৰে, হয়নে নাই? কেতিয়াও ৰুল ভংগ হ'ব নোৱাৰে। তো ৰুলে মতে সেইটো ভংগ হ'ল নে নাই? কথা এটা শুনা এতিয়া। মই কি কৈছিলো? সূৰ্য, ৰবি কি হয়? জুই। তাৰপিছত মংগল কি কৈছিলো? জুই, ফায়াৰ। আৰু কি লিখাইছিলো? চন্দ্ৰ কি হয়? পানী, ওয়াটাৰ। আৰু লগত শুক্ৰ কি হয়? পানী লিখাইছিলো। কথা এটা শুনিবা এতিয়া। সূৰ্য যে আছে ৰবি, সি ফায়াৰ হয়, কিন্তু মংগল জুই নহয়। কিয় নহয় মই কৈ আছো শুনা। চন্দ্ৰ এইটো পানী হয়, কিন্তু শুক্ৰ পানী নহয়। বুজিছা? সিহঁতক খালি এক্সট্ৰা এটা কাম দিয়া হৈছে। কি কাম? চোৱা, সূৰ্যটো জুই হয়, আগুন হয়, তাপ হয়, হিট হয়। আমি যোনটো সূৰ্যৰ তাপটো পাওঁ, এই যে সূৰ্যৰ তাপটো যে হয়, তো সূৰ্যটো কি? সূৰ্যই জুইটো উৎপন্ন কৰিছে, সি উৎপন্ন কৰিছে, তাৰ পৰা জুই আহিছে, সূৰ্যৰ পৰা জুই আহিছে, সূৰ্যৰ পৰা আমি জুই পাই আছো, সূৰ্যৰ পৰা আমি তাপ পাই আছো, সূৰ্যৰ পৰা আমি শক্তিটো পাই আছো। কিন্তু মংগলৰ যোনটো তত্ত্বটো, যোনটো তাৰ এনাৰ্জিটো, সি অগ্নি নহয়। কিন্তু মংগলৰ ইমান শক্তি, ইমান বল, উগ্ৰ বল না, সি কি কৰে জানা? সি কেৰিয়াৰ হয়। কেৰিয়াৰ মানে সূৰ্যই যোনটো জুইটো বনাইছে, সেই জুইটো আমাৰ তাত আনি দিয়া কামটো মংগলক দিছে। সেইকাৰণে দুজন বন্ধু হয়।
এইকাৰণে সূৰ্যক ৰজা কোৱা হৈছে, মংগলক সেনাপতি কোৱা হৈছে। সেনাপতিৰ বিনা ৰজা একো কৰিব নোৱাৰে। ৰজাই হুকুম দিলে সেনাপতি সেই কামটো কৰিলে। সেইকাৰণে মংগল জুই নহয়। মংগল জুইটোক খালি কেৰি কৰি নিজৰ গাত আনি পেলাই ডেলিভাৰ কৰি আছে। সি ডেলিভাৰী এজেণ্ট হয়, জুইৰ ডেলিভাৰী এজেণ্ট। এতিয়া জুইৰ ডেলিভাৰী এজেণ্ট, কিন্তু ডেলিভাৰী এজেণ্ট হলেও তাৰ গাত জুইটো সহ্য কৰিব পৰা দম থাকিব লাগিবতো। কথাটো গম পাইছা? তো তাৰ তাত সূৰ্যটো মানে তাৰ এইটো গৰম হয়, সেইকাৰণে সূৰ্যটো গৰম হয়। সেইকাৰণে কয় না তেজ, মংগল তেজ। আমি কওঁ না তোৰ তেজ বেছি গৰম হৈছে, সেইটো তেজ গৰম হৈ যোৱা। কথাটো গম পাইছা? তো সূৰ্য হৈ গ'ল জুই, সূৰ্য জুই। সেইকাৰণে চাবা সূৰ্য, যাৰ কাৰণে সূৰ্য লগ্নৰ মানুহ হয় তাৰ কাৰণে চন্দ্ৰ কেতিয়াও শুভ গ্ৰহত নাহে, এইটো মনত ৰাখিবা। কিন্তু মংগলটো জুই নহয়, সি জুইৰ কাৰক হয়, কেৰি কৰে, সেই জুইটো লৈ আনি দিয়ে। সেইকাৰণে সেই দুজন শত্ৰু নহল। তেনেকে সেম চন্দ্ৰ পানী হয়, চন্দ্ৰৰ পৰা পানীৰ উৎপন্ন হয়, চন্দ্ৰ পানীটোৰ পৰা উৎপন্ন হয়, কিন্তু সেই পানীটোক যে লৈ আনি দিয়ে সেইটো শুক্ৰই আনি দিয়ে। কথা গম পাইছা? সেইকাৰণে যদি চন্দ্ৰ বেয়া হৈ থাকে না, শুক্ৰই ভালকে কাম কৰিব নোৱাৰে। কিয়? পানীটো যদি নাহে শুক্ৰই কি দিব তোমাক? তেনেকে যদি সূৰ্য বেয়া হৈ থাকে মংগলো কাম কৰিব নোৱাৰে। তো শুক্ৰ কি হয়? শুক্ৰৰ নেচাৰ পানী নহয়, সি পানীটোক কেৰি কৰি পেলাই আনে, সি ডেলিভাৰী এজেণ্ট হয়। সি চন্দ্ৰৰ পানীটো ডেলিভাৰী কৰে, গম পাইছা? সেইকাৰণে মংগলৰ লিষ্টত চন্দ্ৰ আহি পেলাইও চন্দ্ৰ ইয়াত মাৰক নহল, কিন্তু চন্দ্ৰ পানী হয়, চন্দ্ৰটো পানী হয়, কিন্তু মংগল জুই নহয় নহয়, সি জুইটো কেৰিহে কৰে। তো তাৰ কোনো প্ৰব্লেম নাই নহয়। কথা গম পাইছা? সেইকাৰণে চন্দ্ৰটো শুভত পৰি গ'ল। এতিয়া কি হ'ল চোৱা, এতিয়া কি হ'ল ইয়াত সিংহটো হৈ গ'ল, চব হৈ গ'ল, ঠিক আছে। এতিয়া ইয়াত এইটো মুচি দিম। থাকি গ'ল কোন? শনি। চোৱা শনি ৰাশি দুটা, 10 নম্বৰ আৰু 11 নম্বৰ। তো শনিৰ এটা ইয়াত আছে কেন্দ্ৰত 10 নম্বৰ ঘৰত মকৰ ৰাশি, আৰু এটা কুম্ভ ৰাশি আছে ক'ত? 11 নম্বৰ ঘৰ। এতিয়া 10 নম্বৰ ঘৰটো কি হয়? কেন্দ্ৰ। 10 নম্বৰ ঘৰ যদি কেন্দ্ৰ হয় তো কেন্দ্ৰটো ঘৰ ভাল, ঘৰটো ভাল। 11 নম্বৰ ঘৰটো কি কৈছিলো, কি স্থান হয়? কি ঘৰ হয়? ত্ৰিক স্থান। এইটো ত্ৰিক ঘৰ হয়, এইটো ত্ৰিক ঘৰ হয়। তো ত্ৰিক ঘৰটো বেয়া হয়। তো মই ইয়াত কি লিখাইছিলো, তুমি যে লাষ্টত সুধিলে দাদা মই বুজি পোৱা নাই, যে এটা ঘৰৰ মালিক যদি কেন্দ্ৰৰ মালিক হয় লগতে এটা মাৰক ঘৰ হয় তো ত্ৰিক স্থানটো বেয়া হয়। বেয়া ঘৰ মানে মাৰক হয়। তো যদি এটা গ্ৰহ কেন্দ্ৰৰ মালিক হয় লগতে সি যদি মাৰকৰো ঘৰৰ মালিক হয়, তেতিয়া আমি সেই গ্ৰহটোৰ পৰিণাম চাব হলে সি ক'ত বহিছে এইটো চাম। যদি সি ভাল ঘৰত বহিছে সি ভাল ফল দিব, যদি বেয়া ঘৰত বহিছে বেয়া ফল দিব। তো এতিয়া বৰ্তমান কাৰণে এই কুস্তিটোত আমি নাজানো শনি ক'ত বহিছে। তো শনি ইয়াত 10 নম্বৰ এটা কেন্দ্ৰৰ ঘৰৰ মালিক, এটা ত্ৰিক স্থান মানে মাৰক ঘৰৰ মালিক। তো যেতিয়া এটা গ্ৰহ আমি চাব লাগিব যে মাৰক হয় নে সি শুভ ৰিজাল্ট দিছে, তো আমি কি লিখিছিলো? কেন্দ্ৰৰ মালিক আৰু লগত এটা মাৰক ঘৰত যে মালিক হয় সেই গ্ৰহটো ৰিজাল্ট দিব সি ক'ত বহিছে। তো এতিয়াৰ কাৰণে আমি শনিটো মাৰকতো নিলিখো, শুভতো নিলিখো। শনি কি লিখিম? শনি বৰ্তমান আমি নিউট্ৰেল বুলি লিখি ৰাখিম, সি নিউট্ৰেল হৈ আছে, বুজিছা? এতিয়া নিউট্ৰেল হৈ আছে। এতিয়া যদি শনি 2 নম্বৰত বহিলে, 5 নম্বৰত বহিলে, 9 নম্বৰত বহিলে, তেতিয়া সি ভাল ফল দি দিব। কিন্তু 5 নম্বৰ ঘৰত সি যদি বহে, 5 নম্বৰ ঘৰত ইয়াত সিংহৰ ৰাশি লিখা আছে, তো সিংহৰ ৰাশিটো সূৰ্যৰ ৰাশি হৈ গ'ল। কথা গম পাইছা? সূৰ্যৰ ৰাশি হৈ গ'ল। তো সূৰ্যৰ ৰাশিত বহি গ'লে সিবোৰ শত্ৰু ৰাশিত বহিলে নাই, শত্ৰুৰ ঘৰত বহিলে নে নাই? তো শত্ৰুৰ ঘৰত বহি পেলাই শনি ভাল পাব জানো? নহয়। তো এই বস্তুটো এটা লাইনটো মনত ৰাখিবা যে মই ইয়াত লিখাইছো যে এটা গ্ৰহ যদি কেন্দ্ৰৰ মালিক হয় লগত এটা মাৰক গ্ৰহৰ মালিক হয়, তেতিয়া সি ৰিজাল্ট দিব সি ক'ত বহিছে, ভাল হৈ পেলাই বহিছে নে বেয়া হৈ পেলাই বহিছে। তো এতিয়া যদি মেষ লগ্ন কুণ্ডলীত
শনি যদি বন্ধুৰ ৰাশিত বহে, বন্ধু শনিৰ বন্ধু কোন? শুক্ৰ বুধ। তো এটা যদি বুধৰ ঘৰত বহে, বুধৰ ৰাশিত 3 নম্বৰ আছে, বুধৰ ৰাশিত 6 নম্বৰ আছে, তেতিয়া শনি বঢ়িয়া পৰিণাম দিব। যদি সি 2 নম্বৰ ঘৰত বহে, তো 2 নম্বৰ শুক্ৰ ৰাশি আছে, 7 নম্বৰ বহিলে কি আছে? শুক্ৰ ৰাশি আছে, তো সি বন্ধুৰ ৰাশিত বহিছে, খুব বঢ়িয়া ৰিজাল্ট দিব। কিয়? এতিয়া ইয়াত শনি নিউট্ৰেল হৈ আছে না, নিউট্ৰেল হৈ আছে। তো এটা গ্ৰহৰ মালিক যদি কেন্দ্ৰৰ মালিক হয়, লগত এটা মাৰক হয়, তেতিয়া তাক আমি চাম এই গ্ৰহটো কোনটো স্থানত বহিছে। যদি বন্ধুৰ ৰাশিত বহে তেতিয়া সি ভাল। যদি নিজৰ শত্ৰুৰ ৰাশিত গৈ পেলাই বহিছে, শনিৰ শত্ৰু কোন? মই লিখাইছিলো শনিৰ শত্ৰু মংগল, শনিৰ শত্ৰু সূৰ্য, শনিৰ শত্ৰু চন্দ্ৰ। এটা যদি চন্দ্ৰৰ ঘৰত গৈ পেলাই বহে, সূৰ্যৰ ঘৰত গৈ পেলাই বহে, মংগলৰ ঘৰত গৈ পেলাই বহে, সি বেয়া পৰিণাম দিব। সেইকাৰণে বৰ্তমানৰ কাৰণে আমি লিখি ৰাখিছো শনি নিউট্ৰেল বুলি। কিয় লিখি ৰাখি নিউট্ৰেল? আমি যেতিয়া পুষ্টি চাম তেতিয়াহে ক'ব পাৰিম। তো এতিয়া আমাৰ কি হ'ল? 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, ঠিক আছে, আৰু 7 নম্বৰ হৈ গ'ল। 7টা গ্ৰহ পাই গ'লো। তো মেষ লগ্নৰ গ্ৰহৰ পুষ্টিৰ কাৰণে, লগ্নৰ মালিকৰ কাৰণে মংগল, বৃহস্পতি, ৰবি ভাল, শুভ, শুক্ৰও ভাল, চন্দ্ৰও ভাল, শনিটো নিউট্ৰেল। এইটো আমি চাম শনি ভাল ঘৰত বহিছে, বন্ধুৰ ঘৰত বহিছে নেকি, নিজৰ শত্ৰুৰ ঘৰত বহিছে, সেই মতে সি নিজৰ পৰিণামটো দিব শনি এতিয়াই। কিন্তু যিহেতু শনিৰ দুশ্মন মংগল হয়, ঠিক আছে, শনিৰ দুশ্মন মংগল হয়, তো শনি ইমান এটা ভাল নেপায় মংগলৰ। কিন্তু মংগলৰ কাৰণে শনিৰ কোনো প্ৰব্লেম নাই। কথাটো গম পাইছা? মংগলে শনিক লৈ ইমান বেয়া নাপায়। কিয় বেয়া নাপায়? কিয়কি মংগল উচ্চ হয় শনিৰ ৰাশিত গৈ পেলাই, মংগল উচ্চ হয় শনিৰ ৰাশিত গৈ পেলাই, সেইকাৰণে মংগল ওলাবৰ কাৰণে শনি কোনো প্ৰব্লেম নাই। তো মংগল মালিক হয়, মালিকৰে যদি প্ৰব্লেম নাই কোনো এটা গ্ৰহৰ লগত, কি প্ৰব্লেম আছে? তো সেইকাৰণে শনিটো নিউট্ৰেল। আমি চাম শনি শত্ৰুত বহিছে নে, সেই বন্ধু ৰাশিত বহিছে, সেই মতেহে আমি শনিটো উৰাম। কিন্তু বুধটো আমি পাই গ'লো, এইটো অতি মাৰক। তাৰমানে মেষ লগ্নৰ কাৰণে বুধ মাৰক হৈ গ'ল। এইটো মেষ লগ্নটো বুজি গ'লা? কালি 2 নম্বৰ লগ্নটো পঢ়িম। 2 নম্বৰ লগ্ন মানে বৃষভ লগ্ন, টৰাছ। এইটো হ'ল নিয়ম, গ্ৰহত ভাল বেয়া চোৱা।